চাওক, আমি উমৰাংচুৰ বাসিন্দা হয়, কৰ্মসূত্ৰে সাংবাদিক হয়, কিন্তু প্ৰতি বছৰে আমি এই দৃশ্যটোৰ সন্মুখীন হওঁ আৰু প্ৰতিবাৰে আমি আহোঁ আপডেট দিবলৈ। মানুহৰ যিমান আমাৰ অসমবাসী ৰাইজ আছে তেওঁলোকৰ অসমৰ বহু প্ৰান্তত এই বস্তুটোৰ পৰা ইফেক্ট হয় মানুহৰ, বিশেষকৈ ধৰক নগাঁও ডিষ্ট্ৰিক্ট, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট, এইসকল এই ঠাইত থকা সকলো ৰাইজৰ কাৰণে এটা বিপদৰ সংকেত হয় এইটো। এতিয়া বৰ্তমান ইমান ডাঙৰ একো নাই, মই য়েল্ল' জ'ন বুলি ক'ম, যিহেতু মাত্ৰ তিনিটা গেট খোলা হৈছে, 7টা সম্পূৰ্ণ, মুঠতে 7টা গেটৰ ভিতৰত 3টা গেট খোলাৰ লগে লগে ইমান ডাঙৰ বিপদ আহিব নোৱাৰে। কিন্তু যিহেতু আপোনালোকে এটা প্ৰতিবেদন বনাই আছে, নিশ্চিতভাৱে আপোনালোকে বিচাৰিছে যে অসমৰ যিখিনি ৰাইজ ইয়াৰ দ্বাৰা শংকিত হ'বলগীয়া হ'ব পাৰে, তেওঁলোকে যেন এলাৰ্ট হয়, তেওঁলোকে অলপমান সাৱধানে থাকক। কাৰণ যদি আজি বা কালিৰ ভিতৰত বাকীখন গেট খুলি দিয়া হয়, তেনেহ'লে এটা বিপদৰ সন্মুখীন তেওঁলোকে কৰিব লাগিব হ'বই। কওকচোন এবাৰ এলাৰ্টৰ বিষয়ে। চোৱা বিপ্লৱ, কথাটো এনেকুৱা যে অফিচিয়েলি যোনখিনি ডকুমেণ্টছ দিব লগা আছে তেওঁলোকে দিছে। কালি আমি দেখিছোঁ আমাৰ ইয়াত DC সকলক দিয়া হৈছে, IC, OC, ডিজাষ্টাৰ মেনেজমেণ্ট সকলোকে এই বিষয়ে জাননী দিয়া হৈছে অলৰেডি। আৰু নগাঁও ডিষ্ট্ৰিক্ট, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বা মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিসকল এই দায়িত্বত আছে, মানে এই চোৱা চিতা কৰাত, তেওঁলোকে, মই ভাবোঁ যে তেওঁলোকে এই বস্তুটোৰ বিষয়ে জ্ঞানটো অলৰেডি তেওঁলোকে পাইছে, ইনফৰ্মেশ্যনটো, আৰু তেওঁলোকে তাৰ বিষয়ে যি সতৰ্কবাণী দিব লগা হৈছে ৰাইজক দিব, আৰু যি সতৰ্কতা ল'ব লগা, অৱলম্বন কৰিব লগা আছে তেওঁলোকে সেইটো অৱলম্বনো কৰিব। কিন্তু মই শেষত এটা কথা নিশ্চিতভাৱে ক'ব বিচাৰিম, য়েল্ল' জ'ন বুলি কোৱাৰ লগে লগে একদম নিশ্চিন্ত হৈ নাযাব, চিন্তাৰ বিষয় হয়, সেইকাৰণে প্ৰতিবেদন বনোৱা হৈ আছে। সকলোৱে এলাৰ্ট থাকক। আৰু ভাবক আপুনি, এতিয়া কিন্তু বাৰিষাৰ ছিজন, এতিয়া বৰষুণ দি আছে, উমৰাংচুত দি আছে, মেঘালয়ত দি আছে। বাই চান্স যদি 7টা গেট ইয়াতে মুকলি কৰি দিয়া হয়, কি ভয়াৱহ পৰিস্থিতি হ'ব? এটা বহুত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব বিপ্লৱ। মই আৰু তুমি চাগে আন্দাজ লগাব নোৱাৰো, প্ৰতি বছৰে আমি দেখা পাওঁ ভয়ানক হয়, আৰু তাতকৈ বেছি ভয়ানক হয় প্ৰতি বছৰে। গতিকে সকলোৱে সাৱধান থকাটো জৰুৰী। তেওঁলোকৰ বিশেষকৈ পশু পক্ষীসকল, যেনে গৰু বা মাছমৰীয়াসকল যদি মাছ মাৰে বা গৰু পালন কৰে, পানী খাবলৈ বা ধুবলৈ, মানে গা ধুৱাবলৈ যদি জন্তু লৈ আহে নদীলৈ, সেইবোৰৰ পৰা আঁতৰি থাকক।